Hello everyone, আজিৰ ভিডিঅ'টোত আমি ক্লাছ 7 মেথছৰ অনুশীলনী 2.54 কুৱেশ্যন বিলাক আলোচনা কৰিব ট্ৰাই কৰিম আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহলে লাইক, কমেন্ট, শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহক তেনেহলে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 1 নম্বৰ কুৱেশ্যনটোত আমাক দিছে হৰণফল নিৰ্ণয় কৰা। আমি কি হৰণফল উলিয়াব লাগে। 1 নম্বৰ কুৱেশ্যনটোত আমাক দিছে কি 0.6 হৰণ কিমান 2 এটোক আমি এতিয়া হৰণ কৰিব লাগে। প্ৰথমে আমি কি যেটো 0.6 আছে ইয়াৰ দশমিকটো উঠাই দিব লাগিব। এই দশমিকটো উঠাই দিলে হৈ যাব 6। ইয়াৰ ভিতৰত চাব লাগিব দশমিকৰ পিছত কেইটা সংখ্যা আছে। দশমিকৰ পিছত কি এটা সংখ্যা আছে। সেয়ে আমি ইয়াক কি 10 এৰে যদি হৰণ কৰি দিও তেতিয়া হলে এই দশমিকটো উঠি যাব। যদি দশমিকৰ পিছত দুটা সংখ্যা থাকিলে হয় তেতিয়া হলে 100 এৰে হৰণ কৰি দিলে দশমিকটো উঠি গলহেতেন। নেক্সট হৰণ কি 2। এতিয়া আমি কি পালো 60/10। ইয়াৰ তলত কি হতে এটা 1 আছে। এটো পূৰণ দিয়াৰ লগে লগে কি ওপৰতো তলত তলতো ওপৰত মানে কি 1 টো তলত আছিল এটো ওপৰত গুচি গল আৰু 2 টো ওপৰত আছিল এটো তলত আহি গল। এতে কি উপরে উপরে পূরণ আর তলে তলে পূরণ 6 1 গুণ 6 আর 10 2 গুণ কি 20। এতিয়া আমি যদি হরণ করো এতিয়া আমি যদি কটাকটি কৰি দিও 2 এৰে 6 কেইবাৰ যাব 3 বাৰ আকৌ 2 এৰে 20 কেইবাৰ যাব 10 বাৰ। আমি কি পালো 3/10। আমি এতিয়া কি এনেকৈ কি 10 বা 100 বা 1000 যদি থকা সংখ্যাৰে হৰণ কৰিব লাগে কিবা এটা সংখ্যা তেতিয়া হলে আমি কি যেটা শূন্য আছে সেইটা মানে কি এতে শূন্য কেইটা আছে এটা আছে হে এটা সংখ্যাৰ আগত দশমিক আহি যাব। যদি ইয়াত দুটা শূন্য থাকিলে তেতিয়ালে দুটা সংখ্যাৰ আগত দশমিক আহি গল হয়। ইয়াত কি 3 আছে এই 3 টোৰ আগত কি দশমিক আহি যাব মানে কি 0.3 ইয়াৰ आंसर। 2 নম্বৰটো আমাক আছে 0.24 হৰণ কি 3। ইয়াৰ আমি কি দশমিকটো উঠাব লাগিব। দশমিকৰ পিছত কেইটা সংখ্যা আছে দুটা সংখ্যা আছে মানে কি এৰে হৰণ কৰিব লাগিব 100 এৰে হৰণ কৰিব লাগিব। 24 100 হৰণ 3 এৰ কি 24 ডিভাইডেড বাই কি 100। আমি কি এটো পূৰণ দিয়াৰ লগে লগে কি এটো তলৰটো ওপৰত ওপৰটো তলত মানে ওপৰত 1 আৰু তলত 3। এতিয়া কি আমি যদি চাও 3 ৰে 24 কেইবাৰ যাব 3 ৰে 24 কি 8 বাৰ 8 3 গুণ কি 24 আৰু 3 ৰে 3 কেইবাৰ গল এবাৰ মানে কি ওপৰত থাকিল 8 * 100 * 1/1 মানে আমি যদি চাও 8 1 গুণ 8 আৰু 100 আৰু 1 পূৰণ কৰিলে কি 100। আগৰটোৰ দৰে মানে ইয়াত তলত কেইটা শূন্য আছে দুটা শূন্য আছে সেয়ে কি ইয়াত দুটা সংখ্যাৰ আগত কি দশমিক আহি যাব। বাট ইয়াত কি অনলি 8 আছে সেয়ে আমি এক্সট্ৰা কি 0 এটা লগাই দিলো। ইয়াৰ আগত দশমিক দিলে কি আমাৰ आंसरটো হৈ যাব। মানে কি এইটোৰে এটো হৰণ মানে কি 0.24 ক 3 ৰে হৰণ কৰিলে আমি কি পাম এটো 0.08। নেক্সট 3 নম্বৰ কুৱেশ্যনটো আমাক দিছে। 3 নম্বৰত আছে 2.75 হৰণ কিমান 5। এতিয়া আমি কি দশমিকটো উঠাব লাগিব। দশমিকটো উঠাৰ লগে লগে কি এৰে হৰণ কৰিব লাগিব। ইয়াত যেটো দশমিকৰ পিছত দুটা সংখ্যা আছে হেয়ে কি 100 এৰে কৰিব লাগিব হৰণ 5। এতিয়া আমি যদি চাও 275 100 ইয়াত হৰণটো পূৰণত দিয়াৰ লগে লগে কি 1 টো ওপৰত যাব আৰু 5 টো তলত আহি যাব মানে 1/5। এতিয়া আমি যদি চাও এই 5 এৰে যদি 275 ক চাও এবাৰ যাব আমি ইয়াত কৰি চাও 275 হৰণ কি 5 এৰে 5 এৰে 2 ক না যাও নগলে কি 27 লব লাগিল 5 এৰে 27 ক কেইবাৰ যাব 5 বাৰ 5 5 গুণ 25 7 ৰ পৰা 5 গলে 2 আৰু কি 5 আৰু 5 এৰে 25 ক কেইবাৰ যাব 5 বাৰ মানে কি 5 এৰে 275 ক কেইমান বাৰ যাব 55 বাৰ আৰু 5 এৰে 5 ক কেইবাৰ যাব এবাৰ মানে ইয়াত বাকি ৰল 55 আৰু তলত কি 100 আৰু বাকি এই দুটা কি 1 এইটো আৰু এইটো পূৰণ কৰিলে 55 * 1 পূৰণ কৰিলে 55 100 আৰু 1 পূৰণ কৰিলে 100 মানে এইটো 55 100। যেহেতু ইয়াত কি দুটা শূন্য আছে মানে দুটা শূন্য আছে সেয়ে কি দুটা সংখ্যাৰ আগত কি দশমিক আহি যাব। এই 55 ইয়াৰ আগত কি দশমিক আহি যাব। আমি যদি 4 নম্বৰটো চাও 4 নম্বৰটো কি আছে
107.52 হৰণ কিমান 7 এতিয়া আমি ইয়াৰ কি দশমিকটো উঠাই লম 107.52 ডিভাইডেড বাই কি যেহেতু দশমিকৰ পিছত দুটা সংখ্যা আছে সেইকে 100 এৰে হৰণ কি 7 আমি যদি চাই এতিয়া 107.52 ডিভাইডেড বাই 100 এটো পূৰণ কৰি দিয়াৰ লগে লগে যেটো তলত 1 আছে সেইটো ওপৰত যাব আৰু 7 টো তলত আহি যাব এতিয়া আমি যদি হাতেৰে যদি 107.52 হৰণ কৰি চাও হাতেৰে 10 কে বাজাব এবাৰ 7 গুণ 7 10 ৰ পৰা 7 গলে কি 3 আৰু কি 7 নুমি আহিল হাতেৰে 37 কে বাজাব 5 বাৰ 7 5 গুণ 35 7 ৰ পৰা 5 গলে কি 2 3 ৰ পৰা 3 গলে 0 বাকি 4 ৰ পৰা 5 নুমি আহিল হাতেৰে 25 কে বাজাব 3 বাৰ 7 3 গুণ 21 5 ৰ পৰা 1 গলে কি 4 আৰু ওপৰত কি 2 হাতেৰে 42 কে বাজাব 6 বাৰ 7 6 গুণ কি 42 আমি কি পালো এতিয়া মানে হাতেৰে এইটো কটাকটি কৰাৰ পিছত আমি পালো 1536 divided by 100 into আৰু হাতেৰে হাতক কে বাজাব এবাৰ যাব আৰু হাতেৰে এইটো কিমান গল 1536 into কি 1 by 1 সেম আগৰদৰে এতিয়া এইটো পূৰণ কৰিলে 1536 আৰু কি 100 এৰ পূৰণ কৰিলে কি 100 ইয়াৰ কি তলত কি দুটা শূন্য আছে সেই কি দুটা সংখ্যাৰ আগত দশমিক আহি যাব মানে 1536 দুটা সংখ্যাৰ আগত কি দশমিক আহি যাব একৰ 5 নম্বৰ কুৱেশ্যনটো যদি চাও 66.33 হৰণ কিমান 11 ইয়াত কি দশমিকটো উঠাই দিও 6633 দশমিকৰ পিছত কি দুটা সংখ্যা আছে সেই কি 100 এৰ হৰণ কি 11 এটা কি 6633 divided by 100 এটা কি পূৰণ দিয়াৰ লগে লগে একটো ওপৰত যাব আৰু 11 টো তলত আহি যাব মানে 1 by 11 এতিয়া আমি যদি চাও 11 এর 6633 যদি হৰণ কৰো আমি যদি হৰণ কৰি চাও 636633 11 এৰে যদি 6ক না যায় এখানে কি দুটা ললে কি 66 হ'ব 6 বাৰ যদি দিও 6 11 66 ইয়াৰ পিছত কি 33 আছে যেহেতু দুটা ডাইরেক্ট মিল হয় কেনে থাকে শূন্য আহি গল 33 আৰু 11 এৰে 33 কেইবাৰ যাব তিনিবাৰ যাব 3 11 33 মানে কি এইটোৰে এইটো কটাকটি কৰিলে আমাৰ কিমান বাৰ যাব 603 মানে আমি ইয়াত পাই গলো কি 60 আৰু 11 এৰে 11 কেইবাৰ যাব এবাৰ যাব ইয়াত পালো কি 603 আৰু তলত কি 100 into 1 by 1 এতিয়া 603 এৰ পূৰণ কৰিলে কি 603 আৰু তলত কি 100 তলত যেহেতু দুটা সংখ্যা শূন্য আছে সেই কি যদি আমি এই সংখ্যাটো হৰণ কৰো তেতিয়ালে কি দুটা সংখ্যাৰ আগত দশমিক আহি যাব মানে 603 দুটা সংখ্যাৰ আগত কি দশমিক আহি যাব নেক্সট আমাক 6 নম্বৰটো দিছে 3.96 হৰণ কি 4 6 নম্বৰে 3.96 হৰণ কি 4 আমি যদি এইটো কি দশমিকটো উঠাই দিও 396 দশমিকৰ পিছত দুটা সংখ্যা সেইকাৰণে কি 100 হৰণ কি 4 এতিয়া 396 divided by 100 এই 4 এইটো কি পূৰণ আছে হৰণ আছে এইটো পূৰণ কৰি দিয়াৰ লগে ইয়াৰ তলত মানে একটো ওপৰত যাব আৰু 4টো তলত যাব মানে 1 by 4 এতিয়া আমি 4 ৰে যদি 396 হৰণ কৰি চাও 396 হৰণ কি 4 4 ৰে 3 ক না যায় নেগলে কি দুটা ললে 39 হল 39 ক 4 ৰে কেইবাৰ যাব 9 9 4 গুণ 37 ইয়াৰ পিছত 9 ৰ পৰা 6 গলে কি 3 ইয়াৰ পিছত ইফালে কি 36 এতিয়া কি 4 ৰে 37 কেইবাৰ যাব 9 বাৰ 9 4 গুণ 37 মানে আমি 4 ৰে যদি 396 কটাকটি কৰো কেইবাৰ যাব 99 বাৰ আৰু 4 টো কেইবাৰ যাব এবাৰ মানে ইয়াত বাকি ৰল 99 আৰু ইফালে 100 into 1 divided by 1 এতিয়া 99 এর 1 পূৰণ কৰিলে কি 99 আৰু তলত কি 100 এর 1 পূৰণ কৰিলে 100 এতিয়া কি দুটা সংখ্যা দুটা শূন্য কি তলত আছে হে হৰণ কৰিলে কি দুটা সংখ্যাৰ আগত দশমিক আহি যাব 99 দুটা সংখ্যাৰ আগত কি দশমিক আহি গল নেক্সট আমি একৰ যদি 7 নম্বৰটো চাও 14.49 হৰণ কি 7 ইয়াৰ কি দশমিকটো উঠাই দিলে কি হ'ব 4 4
9 1449 দুটা দশমিকৰ পিছত দুটা সংখ্যা আছে সেইকাৰণে কি 100 হৰণ কি 7 ইয়াৰ পিছত 1449 ডিভাইডেড বাই 100 এইটো পূৰণ কৰি দিয়াৰ লগে লগে কি হ'ব 1/7 মানে কি একটো তলত আছিল সেইটো ওপৰত যাব আৰু 70 তলত আহি যাব এতিয়া আমি যদি চাও এইটো হৰণ কৰি যদি চাও 7 এৰে কি 1449 ক যদি হৰণ কৰি চাও 1449 ডিভাইডেড বাই কি 7 7 এৰে একক না যায় দুটা ললে কি 14 হল 14 কে বাজাও দুইবাৰ 7 2 গুণ কি 14 মানে ডাইৰেক্ট নুমি আহিব মানে কি ডাইৰেক্ট 4 টো আহিলে এতিয়া 4 টো নুমি আহিল কিন্তু 7 এৰে 4 ক না যায় হৰণ সেইকাৰণে কি 9 টো নুমি আহিব লাগে সেইকাৰণে দুটা নুমাব লগাৰ বাবে ইয়াত থাকি 0 দিব লগা হৈ গ'ল এতিয়া 7 এৰে 49 কে বাজাব 7 বাৰ 7 7 গুণ 49 আমি যদি 7 এৰে 1449 ক কটাকটি কৰো তেতিয়াহলে কে বাজাব 207 আৰু 7 এৰে 7 কে বাজাব এবাৰ মানে ইয়াত বাকি ৰল 207 ওকে 100 into 1/1 এতিয়া আমি 207 আৰু 1 পূৰণ কৰিলে কি হ'ব 207 100 আৰু 1 পূৰণ কৰিলে কি 100 এতিয়া কি তলত দুটা শূন্য আছে যদি আমি হৰণ কৰো কি দুটা সংখ্যাৰ আগত দশমিক আহি যাব মানে 207 দুটা সংখ্যাৰ আগত কি দশমিক আহি যাব 8 নম্বৰ কোৱেশ্চনটো আমাক দিছে 86.1 হৰণ কি 3 এতিয়া আমি কি ইয়াত দশমিকটো উঠালে কি হ'ব 861 যেহেতু এটা সংখ্যাৰ পিছত দশমিক আছে হে কি দশমিকৰ পিছত কি এটা সংখ্যা আছে হে কি 10 আহিব হৰণ কি 3 861 divided by 10 হৰণটো পূৰণ দিয়াৰ লগে লগে কি হ'ব 1/3 হৈ গ'ল আমি এইটোৰে যদি এইটো কটাকটি কৰো কি 861 divided by কি 3 8 3 ৰে 8 কে বাজাব এবাৰ সৰি দুবাৰ 3 2 গুণ 6 8 ৰ পৰা 6 গলে কি 2 এইফালে কি 6 নুমি আহিলে 3 ৰে 26 কে বাজাব 8 বাৰ 8 3 গুণ 24 আকৌ কি 2 নামি আহিল এফালে কি 1 মানে এবাৰ 3 ৰে 21 কে বাজাব 7 বাৰ 7 3 গুণ কি 21 মানে 3 ৰে যদি 861 ক কটাকটি কৰো তেতিয়াহলে কি বাজাব 287 আৰু 3 ৰে 3 কে বাজাব এবাৰ মানে ইয়াত বাকি ৰল 287 10 into 1/1 এইটো আৰু এইটো পূৰণ কৰিলে কি 287 হ'ব আৰু এইটো পূৰণ কৰিলে কি হ'ব 287 আৰু কি 10 আৰু 1 পূৰণ কৰিলে কি 10 যেহেতু তলত কি কোনো শূন্য আছে সেই যদি হৰণ কৰো তেতিয়াহলে কি হ'ব এটা সংখ্যাৰ আগত দশমিক হ'ব মানে 287 এটা সংখ্যাৰ আগত দশমিক আহিব 2 নম্বৰ কোৱেশ্চনটো দিছে মান নিৰ্ণয় কৰা আমি কি মানটো উলিয়াব লাগে 1 নম্বৰ 2 আৰু 1 নম্বৰ কোৱেশ্চনটো দিছে 0.9 হৰণ কিমান 10 আমি ইয়াৰ কি মানটো উলিয়াব লাগে অৰ্থাৎ কি সলভ কৰিব লাগে আৰু আমি যদি চাই 0.9 ৰ দশমিকটো উঠাই দিও 0.9 দশমিকৰ পিছত কেইটা সংখ্যা আছে এটা সংখ্যা আছে হে কি আহিব তলত 10 আহিব আৰু ইয়াত দশমিকটো উঠালে কি হ'ব 9 আৰু ইয়াত যেহেতু মানে কি দশমিকৰ পিছত এটা সংখ্যা আছে হে ইয়াত কি হ'ব 10 আহিব হৰণ কি 10 ইয়াৰ পিছত 9/10 ইয়াত আমি হৰণৰ ঠাইত পূৰণ দি দিলো পূৰণ দি দিয়াৰ লগে লগে ইয়াত তলত কি এক আছিল একটো কি ওপৰত যাব আৰু কি 10 টো তলত আহি যাব এতিয়া ওপৰে ওপৰে পূৰণ আৰু তলে তলে পূৰণ মানে 9 গুণ 9 আৰু 10 গুণ 100 এনেকুৱা কি তলত কি আছে 100 আছে 100 ৰে যদি আমি এইটো হৰণ কৰো 100 ত কেইটা শূন্য আছে দুটো শূন্য আছে যদি দুটো শূন্য থাকে তেতিয়া হলে কি দুটা সংখ্যাৰ আগত দশমিক বহুৱাই দিলে আনসাৰটো হৈ যাব ইয়াত কি অনলি 9 আছে ইয়াৰ আৰু এটা শূন্য আমি লগাই দিলো 09 হল ইয়াৰ আগত দশমিক দি দিলে ইয়াৰ আনসাৰটো ওলাই যাব 2 और 2 টো যদি চাও 1.4 হৰণ কিমান 10 ইয়াৰ প্ৰথমে আমি দশমিকটো উঠাব লাগিব দশমিকটো উঠালে কি দশমিকৰ পিছত কেইটা সংখ্যা আছে এটা আছে হেৰে কি হেৰে হৰণ কৰিব লাগিব 10 এৰে দশমিক 10 দিয়াৰ লগে লগে কি হ'ব 214 হৰণ কি 10 এতিয়া আমি কি 214 ডিভাইডেড বাই কি 10 এই যেটো হৰণ আছে হৰণৰ ঠাইত পূৰণ দিলো পূৰণ দি দিয়াৰ লগে লগে কি একটো ওপৰত গ'ল আৰু 10 তলত আহি গ'ল এতিয়া আমি কি 201 আৰু 1 পূৰণ কৰিলে কি হ'ব 214 আৰু 10 আৰু 10 পূৰণ কৰিলে 10 গুণ কি 100 ইয়াত কি আছে দুটা শূন্য আছে যদি আমি 1 ৰে এইটো হৰণ কৰো তেতিয়াহলে আমাৰ আনসাৰটো হ'ব 214 ইয়াত কি দুটা শূন্য আছে সেই দুটা সংখ্যাৰ আগত কি দশমিক আহি যাব ইয়াত যদি তিনিটা শূন্য থাকিলে হয় তেতিয়াহলে কি তিনিটা সংখ্যাৰ আগত দশমিক আহি গ'ল কিন্তু ইয়াত কি 110 বা 1000 এনেকুৱা সংখ্যা থাকিব লাগিব তেতিয়া এইটো এপ্লিকেবল হ'ব নেক্সট 2 আৰু 3 নম্বৰটো আমি যদি চাও
0.52 হৰণ কিমান 10 ইয়াৰ আমি দশমিকটো উঠাই দিম দশমিকটো উঠালে কি হ'ব 52 যেহেতু দশমিকৰ পিছত দুটা সংখ্যা আছে সেই কি হ'ব ইয়াত 100 হৰণ কিমান 10 এতিয়া কি 52 ডিভাইডেড বাই কি 100 ইয়াত কি হৰণৰ ঠাইত পূৰণ আহি গ'লে কি হ'ব 1/10 মানে কি 1 টো ওপৰত গ'ল আৰু 10 টো তলত আহি গ'ল এতিয়া এইটো আৰু এইটো পূৰণ মানে 52 ৰ পূৰণ কৰিলে কি 52 এতিয়া 100 আৰু 10 যদি পূৰণ কৰো তেতিয়া হলে হ'ব 1 গুণ কি 1 বাকি শূন্য যেটা আছে সেইটা শূন্য লিখি দিল ইয়াত দুটো আৰু ইয়াত এটা তিনিটা শূন্য এতিয়া আমি যদি চাও আমি যদি এই 1000 এৰে 52 হৰণ কৰো তেতিয়া হলে তলত কেইটা শূন্য আছে তিনিটা শূন্য আছে সেই তিনিটা সংখ্যাৰ আগত দশমিক দিলে আনসাৰটো হৈ যাব 5 টো ইয়াত কি দুটা সংখ্যা আছে আৰু আমাক কি আৰু এটা সংখ্যা লাগে সেইকাৰণে আমি ইয়াত কি 0 দি দিলো আৰু ইয়াৰ আগত দশমিক দি দিলে মানে কি 1000 এৰে 52 হৰণ কৰিলে যি পাব সেইটো পাই যাম 2 और 3 नंबर क्वेश्चन तो আমি যদি 2 और 4 नंबर क्वेश्चन तो আমি যদি চাও 5 to 1.1 হৰণ কিমান 10 ইয়াৰ কি প্ৰথমতে কি দশমিকটো উঠাব লাগিব 5 to 1 1 ইয়াৰ কি দশমিকৰ পিছত এটা সংখ্যা সেই কি 10 হৰণ কি 10 এতিয়া 5 to 1 1 divided by 10 এই যে হৰণৰ ঠাইত কি পূৰণ দি দিলে কি ওপৰত তলত আৰু তলত ওপৰত মানে কয় গল এতিয়া 5 to 1 এর একক পূরণ করলে কি হবে 5 to 1 1 আর 10 আর 10 পূরণ করলে কি 100 এতিয়া কি তলত কি দুটা সংখ্যা দুটো শূন্য আছে সেই কি এই সংখ্যাটোৰ লগত এই সংখ্যাটোৰ মানে কি 5 to 1 1 মানে যেহেতু ইয়াত দুটা শূন্য আছে সেই দুটা সংখ্যাৰ আগত দশমিক দিলে আনসাৰটো হৈ যাব মানে কি 5 2.11 নেক্সট আমি 2 এর যদি 5 নম্বৰ কোৱেশ্চনটো চাও 236.75 হৰণ কিমান 10 ইয়াৰ কি প্ৰথমতে দশমিকটো উঠাই দিম দশমিকটো উঠাই দিলে হ'ব কি 23675 দশমিকৰ পিছত কি দুটা সংখ্যা আছে সেইকাৰণে কি 100 হৰণ কি 10 সৰি 10 দেখি 23675 ডিভাইডেড বাই কি 100 হৰণৰ ঠাইত পূৰণ দি দিলে কি এই একটো ওপৰত যাব আৰু 10 টো তলত এতিয়া উপরে পূরণ করে যদি এইটো আৰু এক পূরণ করলে কি হ'ব এইটো হ'ব 23675 আৰু 100 আৰু 10 যদি পূরণ করো তেতিয়া হলে কি হ'ব ইয়াত দুটা শূন্য ইয়াত এটা তিনিটা শূন্য হৈ যাব এতিয়া কি তলত কি তিনিটা শূন্য আছে সেই তিনিটা সংখ্যাৰ আগত দশমিক বহি যাব 23675 সেই তিনিটা সংখ্যাৰ আগত দশমিক আহি যাব মানে কি হ'ব 23.675 নেক্সট আমি যদি চাও 6 নম্বৰটো যদি চাও 6 নম্বৰ তো আমাক দিছে 5 to 7.33 হৰণ কিমান 100 আমি দশমিকটো উঠালে কি হ'ব 5 to 733 যে দশমিক পিছত দুটা সংখ্যা আছে সেই কি 100 হৰণ কি 100 এতিয়া আমি 5 to 733 100 এই হৰণটো ঠাইত পূৰণ দি দিয়াৰ লগে লগে হ'ব 1/100 এতিয়া এইটো আৰু এইটো পূৰণ কৰিলে কি এইটো হৈ যাব মানে 5 to 733 এতিয়া 100 আৰু 100 যদি পূৰণ কৰা আমাৰ হ'ব মানে ইয়াত দুটা শূন্য আৰু ইয়াত দুটা শূন্য মানে কি চাৰিটা শূন্য এতিয়া কি তলত কেইটা শূন্য দেখিছো চাৰিটা শূন্য দেখিছো সেইকাৰণে কি চাৰিটা সংখ্যাৰ আগত দশমিক আহি যাব 5 to 733 চাৰিটা সংখ্যাৰ আগত দশমিক আহি যাব মানে কি 5.2733 নেক্সট আমি যদি 7 নম্বৰ কোৱেশ্চনটো কৰো 1 to 3.75 1 to 3.7 হৰণ কিমান 100 আমি ইয়াৰ দশমিকটো উঠালে কি হ'ব 1237 দশমিকটো উঠালে কি হ'ব 10 এৰে কি হৰণ কৰি দিব লাগিব হৰণ কিমান 100 এতিয়া 1237 ডিভাইডেড বাই কি 10 এই হৰণৰ ঠাইত পূৰণ দিলে এই তলৰ একটো ওপৰত যাব আৰু 100 তলত মানে 1/100 এতিয়া এইটো আৰু এইটো পূৰণ কৰিলে কি হ'ব 1237 এতিয়া এইটো আৰু এইটো যদি 10 আৰু 100 ক যদি পূৰণ কৰো তেতিয়া হলে কি হ'ব যেটা শূন্য আছে ইয়াত এটা শূন্য আৰু ইয়াত দুটা মানে তিনিটা শূন্য হৈ যাব এতিয়া আমি এইটোৰে যদি এইটো হৰণ কৰো ইয়াত কেইটা শূন্য আছে তিনিটা শূন্য আছে সেই কি তিনিটা সংখ্যাৰ আগত দশমিক হৈ যাব 1237 মানে তিনিটা সংখ্যাৰ আগত দশমিক হৈ যাব নেক্সট আমি এতিয়া যদি 8 নম্বৰ কোৱেশ্চনটো কৰো 8 নম্বৰত আমাক দিছে
0.01 হৰণ কিমান 100 আমি ইয়াৰ যদি দশমিকটো উঠাও দশমিকটো উঠালে কি হ'ব দশমিকৰ পিছত কি এটা সংখ্যা আছে দুটা সংখ্যা আছে সেই কিৰে হৰণ কৰিব লাগিব 100 ৰে দশমিকটো উঠাই দিলে কি হ'ব 01 থাকিব আৰু 0 তোৰ কোনো ভ্যালু নাথাকে হৰণ কি 100 দে 0 তোৰ যেহেতু ভ্যালু নাথাকে সেইকাৰণে কি 1 ডিভাইডেড বাই 100 আৰু ইয়াত হৰণটোত কি পূৰণ দিয়াৰ লগে লগে কি হ'ব 1/100 এতিয়া 1 গুণ কি 1 আৰু 100 আৰু 100 পূৰণ কৰিলে কি হ'ব এই এতে দুটা আৰু দিয়ত মানে কি 4টা শূন্য আমি এতিয়া ইয়াত কি 4টা শূন্য আছে সেই কি 4টা সংখ্যাৰ আগত দশমিক আহি যাব বাট ইয়াত কি অনলি এটা আছে আৰু আমি কি তিনিটা নিজাকে শূন্য দিব লাগিব এটা দুটা তিনিটা 4টা সংখ্যাৰ আগত কি দশমিক আহি গ'ল এইটোৱে কি ইয়াৰ এনসার আমি যদি চাও 9 নম্বৰটো যদি চাও 1.482 হৰণ কিমান 100 এইটোক যদি আমি কৰো ইয়াত কি দশমিকৰ পিছত কি তিনটা সংখ্যা আছে সেইকাৰণে কি এৰে হৰণ হ'ব 1000 এৰে 1000 এৰে হৰণ কৰিলে কি হ'ব 1482 হৰণ কিমান 100 এতিয়া 1482 ডিভাইডেড বাই কিমান 1000 হৰণ পূৰণ দিয়াৰ লগে লগে কি হ'ব 1/100 হৈ যাব এতিয়া এইটো আৰু এইটো পূৰণ কৰিলে কি হ'ব 1482 তাৰপিছত এইটো আৰু এইটো পূৰণ কৰিলে ইয়াত তিনিটা শূন্য আৰু ইয়াত দুটা পাঁচটা ইয়াত কেইটা টোটাল কেইটা শূন্য পালো আমি 1 2 3 4 5টা শূন্য পালো সেই কি পাঁচটা সংখ্যাৰ আগত দশমিক আহি যাব 1482 যেহেতু ইয়াত 4টা আছে আৰু এটা আমাক কি এক্সট্ৰা কে লাগে সেইকাৰণে কি আহি গ'ল মানে কি আমাৰ আনসাৰ হ'ল 0.01482 যদি আমি 10 নম্বৰটো চাওঁ 0.7 হৰণ কিমান 1000 0.7 ৰ যদি আমি দশমিকটো উঠাই দিও তেতিয়া হলে কি হ'ব 7 আৰু যেহেতু এটা সংখ্যাৰ মানে কি দশমিকৰ পিছত এটা সংখ্যা আছে সেইকাৰণে কি 10 হৰণ কিমান 1000 ইয়াৰ পিছত 7 ডিভাইডেড বাই 10 এই হৰণৰ ঠাইত কি পূৰণ আহি গ'ল ইয়াৰ পিছত 1/1000 কিয়নো ইয়াৰ তলত 1 এটা আছে 1টো ওপৰত যাব আৰু কি 1000 টো তলত আহি যাব এতিয়া 7 আৰু 1 পূৰণ কৰিলে কি 7 এইটো আৰু এইটো পূৰণ 10 আৰু কি 1000 পূৰণ কৰিলে কি হ'ব ইয়াত এটা শূন্য আৰু ইয়াত তিনিটা মানে কি টোটাল 4টা শূন্য হৈ যাব এতিয়া আমি কি এইটোৰে এইটোক যদি হৰণ কৰো তলত কেইটা শূন্য আছে 4টা শূন্য আছে সেই কি 4টা সংখ্যাৰ আগত দশমিক আহি যাব 7 আৰু কি 4টা সংখ্যা লাগিব 2 3 নেক্সট আমি যদি 11 নম্বৰটো চাওঁ 2.1 হৰণ কিমান 1000 2.1 মানে আমি যদি দশমিকত আমি যদি লিখো তেতিয়াহলে কেনেকৈ লিখিব দশমিকটো উঠাই দিলে 21 ডিভাইডেড বাই দশমিকৰ পিছত এটা সংখ্যা সেইকাৰণে কি 10 হৰণ কিমান 1000 এর পিছত কি 21 ডিভাইডেড বাই 10 হৰণৰ ঠাইত কি পূৰণ তেতিয়াহলে কি হ'ব এইটো 1টো ওপৰত যাব আৰু 1000 টো তলত 1/1000 এতিয়া 21 আৰু 1 পূৰণ কৰিলে কি হ'ব 21 আৰু এইটো পূৰণ কৰিলে কি হ'ব ইয়াত এটা শূন্য আৰু ইয়াত তিনিটা এতিয়া আমি এইটোৰে যদি এইটো হৰণ কৰো তেতিয়াহলে কেইটা শূন্য মানে কেইটা সংখ্যাৰ আগত দশমিক আহি যাব এই যেহেতু 4টা শূন্য আছে সেইকাৰণে 4টা সংখ্যাৰ আগত দশমিক আহি যাব 2 1 1 2 নেক্সট আমি এতিয়া করো কে নম্বর 12 নম্বরটো দিছে 224.21 হরণ কিমান 1000 আমি যদি এইটো করো এইটো দশমিক উঠালে কি কৰিব লাগিব 22421 দশমিক উঠাবৰ কাৰণে কি ইয়াত কি দুটা সংখ্যাৰ পিছত দশমিক আছে মানে কি দশমিকৰ পিছত দুটা সংখ্যা আছে সেইকাৰণে কি 100 হৰণ 1000 22421 মানে কি 100 into 1/100 এতিয়া এইটো আৰু এইটো পূৰণ কৰিলে হ'ব 22421 আৰু এইটো আৰু এইটো যদি আমি পূৰণ কৰো তেতিয়াহলে কি হ'ব ইয়াত দুটা শূন্য আৰু ইয়াত তিনিটা আমি কি ইয়াত টোটাল কেইটা শূন্য পালো কি পাঁচটা শূন্য পালো সেইকাৰণে কি পাঁচটা সংখ্যাৰ আগত দশমিক আহি যাব 22421 1 2 3 4 5 পাঁচটা সংখ্যা আছে সেই ইয়াৰ আগত কি দশমিক আহি যাব 2 নম্বৰৰ আমি যদি চাও 13 নম্বৰ অংকটো যদি চাও 0.06 হৰণ কিমান 1000
এতিয়া ইয়াৰ যদি দশমিকটো উঠাও তেতিয়াহ'লে কি হ'ব দশমিকটো উঠালে কি হ'ব 06 আৰু কি দশমিকৰ পিছত কেইটা সংখ্যা আছে দুটা সংখ্যা আছে সেইকাৰণে কি 100 হৰণ 1000 এতিয়া কি মানে কি কিবা এটা সংখ্যাৰ আগত 0 থকা নথকা একে কথা সেইকাৰণে কি অনলি 6 আছিল ইয়াত আৰু তলত কি 100 ইয়াত হৰণ আছে পূৰণ দি দিয়াৰ লগে লগে কি হ'ব 1/1000 এতিয়া কি 6 আৰু 1 পূৰণ কৰিলে কি 6 আৰু এইটো পূৰণ কৰিলে কি ইয়াত দুটা শূন্য আৰু ইয়াত তিনিটা শূন্য এতিয়া টোটেল আমি কেইটা শূন্য পালো টোটেল 5টা শূন্য পালো সেইকাৰণে কি 5টা সংখ্যাৰ আগত দশমিক আহি যাব বাট ইয়াত অনলি 6 আছে আৰু আমি নিজাকৈ কেইটা শূন্য দিব লাগিব 4টা 1 2 3 4 ইয়াৰ আগত দশমিক দিলে কি ইয়াৰ আনসাৰটো হৈ যাব নেক্সট আমি যদি চাও 14 নম্বৰটো কি দিছে 1113.05 হৰণ 1000 এই দশমিকটো উঠালে কি হ'ব 111305 দশমিকটো উঠাই দিলে ইয়াত কি হ'ব দশমিকৰ পিছত দুটা অংক আছে সেইকাৰণে কি 100 হৰণ 1000 এতিয়া 111305 divided by কি 100 পূৰণ দি দিলে কি ইয়াত কি আছে এক এটা আছে একটো ওপৰত যাব আৰু 1000 টো তলত মানে 1/1000 এতিয়া আমি এইটো আৰু এক পূৰণ কৰিলে কি হ'ব 111305 আৰু এইটো আৰু এইটো যদি পূৰণ কৰো ইয়াত দুটা শূন্য আৰু ইয়াত তিনিটা শূন্য আৰু এইটোৰে আমি যদি এইটো হৰণ কৰো টোটাল কেইটা শূন্য আছে তো কি পাঁচটা শূন্য আছে সেইকাৰণে কি পাঁচটা সংখ্যাৰ আগত দশমিক আহি যাব 111305 1 2 3 4 5 পাঁচটা সংখ্যাৰ আগত দশমিক আহি যাব 2 15 নম্বৰ কোৱেশ্চনটো আমি যদি চাও 8411.27 হৰণ কিমান 1000 এইটো দশমিক উঠালে কি হ'ব 841127 দশমিকৰ পিছত কেইটা সংখ্যা আছে দুটা সংখ্যা আছে সেইকাৰণে কি 100 এৰে হৰণ 1000 এতিয়া কি 841127 divided by 100 এই যেটো হৰণ আছে হৰণৰ ঠাইত কি পূৰণ হৈ গ'ল তেতিয়া 1/1000 এতিয়া আমি এইটো আৰু এইটো যদি পূৰণ কৰো তেতিয়াহ'লে কি হ'ব 841127 divided by আৰু এইটো আৰু এইটো পূৰণ কৰিলে কি হ'ব ইয়াত দুটা শূন্য আৰু ইয়াত তিনিটা শূন্য এতিয়া তলত কেইটা শূন্য পালো টোটাল শূন্য পালো কি পাঁচটা সেই কি পাঁচটা সংখ্যাৰ আগত কি দশমিক আহি যাব 841127 1 2 3 4 5 পাঁচটা সংখ্যাৰ আগত কি দশমিক আহি যাব নেক্সট আমি 2 একেবাৰে লাষ্টৰ অংক 16 নম্বৰ অংকটো যদি চাও 84.50 হৰণ কিমান 1000 এইটোৰে যদি আমি হৰণ কৰো তেতিয়াহ'লে আমি কি পাম 8450 দশমিকটো উঠাই দিলে আমি কি দিব লাগিব ইয়াত 100 যেহেতু দশমিকৰ পিছত দুটা সংখ্যা আছে সেই হৰণ কিমান 1000 ইয়াৰ পিছত 8450 divided by 100 ইয়াত কি হৰণৰ ঠাইত পূৰণ হৈ গ'ল পূৰণ হ'লে কি 1/1000 এতিয়া এইটো আৰু এইটো পূৰণ কৰিলে কি 8450 আৰু এইটো আৰু এইটো পূৰণ কৰিলে কি হ'ব ইয়াত দুটা শূন্য আৰু ইয়াত তিনিটা শূন্য এতিয়া আমি এইটোৰে যদি এইটো হৰণ কৰো ইয়াত তলত কেইটা শূন্য পালো আমি তো পাঁচটা শূন্য পালো সেইকাৰণে কি পাঁচটা সংখ্যাৰ আগত দশমিক আহি যাব 8450 এর আগত আৰু এটা দশমিক আহিব শূন্য আহি গ'ল 3 নম্বৰ কোৱেশ্চনটো দিছে হৰণফল নিৰ্ণয় কৰা আমি কি হৰণফল উলিয়াব লাগে 3 নম্বৰ আৰু 1 নম্বৰটো কি দিছে 0.5 হৰণ কিমান 0.25 আমি যদি এইটো হৰণ কৰো তেতিয়াহলে কি হ'ব ইয়াৰ দশমিকটো উঠালে কি হ'ব 5 আৰু দশমিকৰ পিছত কেইটা সংখ্যা আছে এটা সংখ্যা সেইকাৰণে কি 10 হৰণ ইয়াৰ পিছত কি 25 হ'ব দশমিকটো উঠাই দিলে আৰু দশমিকৰ পিছত দুটা সংখ্যা আছে সেইকাৰণে কি 100 এতিয়া যদি আমি চাও 5 divided by 10 এত হৰণৰ ঠাইত আমি যদি পূৰণ দি দিও তেতিয়াহলে কি হ'ব এই ওপৰটো তলত যাব আৰু তলতটো ওপৰত আহিব মানে 100 টো ওপৰত যাব আৰু কি 25 টো তলত আহি যাব এতিয়া আমি যদি চাও এইটো শূন্য আৰু এইটো শূন্য কাটাকাটি গ'ল ইয়াৰ পিছত 5 এৰে 25 ক এবাৰ যাব 5 বাৰ আৰু 5 এৰে 5 এবাৰ যাব ইয়াত থাকি গ'ল কি ইয়াত 1 আৰু ইয়াত 1 আৰু ইয়াত কি 10 আৰু ইয়াত কি 5 আৰু 5 এৰে 10 ক এবাৰ যাব 5 এৰে 10 ক এবাৰ যাব দুবাৰ মানে आंसर কি পালো 2 নেক্সট আমাৰ 2 নম্বৰ কোৱেশ্চনটো দিছে
8.64 হৰণ কিমান 0.2 আমি যদি ইয়াত দশমিক উঠাও তেতিয়াহ'লে হ'ব 864 দশমিকৰ পিছত দুটা সংখ্যা মানে কি 100 হৰণ 0 টোৰ লগত কি 2 আহিব দশমিকৰ পিছত এটা সংখ্যা সেইকাৰণে কি 10 তে 864 divided by 10 100 হৰণৰ ঠাইত কি পূৰণ আহি গ'ল ইয়াৰ 10 টো ওপৰত যাব 2 টো তলত আমি যদি চাও এইটো শূন্যৰে এইটো শূন্য কাটা কাটি গ'ল বাকি এইটোৰে যদি এইটোক চাও কাটা কাটি চাও যদি 2 এৰে 864 ক কেবা যাব 2 এৰে 8 ক কেবা যাব 4 বাৰ 2 এৰে 6 ক কেবা যাব 3 বাৰ আৰু 2 এৰে 4 ক কেবা যাব 2 বাৰ মানে আমি কি পালো 432 divided by 10 এর কি তলত কি শূন্য এটা শূন্য আছে হেকে এটা সংখ্যাৰ পিছত মানে এটা সংখ্যাৰ আগত দশমিক আহি যাব 432 এর আগত দশমিক আহি যাব 3 এর যদি আমি 3 নম্বৰ কোৱেশ্চনটো চাও কি 32.94 হৰণ কিমান 0.4 এতিয়া আমি কি এটো দশমিকটো উঠালে কি হ'ব 3294 দশমিকৰ পিছত কি দুটা সংখ্যা আছে সেইকাৰণে কি 100 হৰণ কিমান 4 আৰু দশমিকৰ পিছত এটা সংখ্যা সেইকাৰণে কি 10 এতিয়া যদি চাও 3294 divided by 100 এতকি হৰণৰ ঠাই কি পূৰণ দি দিলে কি তলৰটো ওপৰত হৈছে মানে কি 10 আৰু তলত কি 4 হৈ যাব এই যদি এইটো শূন্য কাটা কাটি গ'ল নেক্সট আমি যদি চাও 3294 আৰু ইয়াত কি 1 আছে আৰু তলত কি 100 আৰু ইনটু কি 4 আমি 4 ৰে যদি এইটোক চাও 4 ৰে হৰণ কৰি যদি চাও কাখন 3294 divided by 4 4 ৰে 3 না যায় 32 কে বাজ যাব 4 ৰে 32 8 বার 8 4 গুণ কি 32 বাকি কি নতুন মি আহিল কিন্তু যেহেতু 4 ৰে 9 কে বাজ যাব দুবার 4 2 গুণ 8 9 ৰ পৰা 8 গলে কি 1 আৰু ওপৰৰ পৰা কি 4 নিমিল এইটো কি ডাইরেক্ট 4 ৰে হৰণ না যাব যেটো বাকি ৰৈ যাব মানে কি আমি 4 3 গুণ কি 12 হৈ গলে কি যেটো বাকি ৰৈ যাব এই কাৰণে কি 4 টোৰে এইটো কি ডাইরেক্ট হৰণ না যাব নকলে আমি এতিয়া কি কৰিম 3294 divided by 10 4 গুণ কি 40 এতিয়া 40 ৰে আমি এইটো হৰণ কৰিম 40 ৰে যদি আমি হৰণ কৰো 3294 divided by কি 40 40 रे 32 ক না যায় নগলে কি তিনিটা লব লাগিল তিনিটা ললে কি হ'ব 329 আমি কি 40 रे যদি চাও তিনিটুক না যায় নগলে কি 32 কো না যায় তিনিটা ললে কি হ'ব 329 40 रे 329 পাবলে আমি কি দিলো 8 দিলো 8 শূন্য গুণ 0 8 4 গুণ কি 32 9 নুমি আহিলে তাৰ পিছত বাকি কি 4 এবাৰ 40 ৰে 94 কে বাজাব দুইবাৰ যাব 2 শূন্য গুণ 0 আৰু 4 2 গুণ 8 মানে 80 ইয়াৰ পিছত 4 নুমিলে 9 ৰ পৰা 8 গলে কি 1 আৰু তা কি 0 আহি গল এতিয়া 40 ৰে 140 কে বাজাব 140 যাব তিনিবাৰ যেটো ইয়াত মানে কি না যে দশমিক এক দি দিছিল ইয়াৰ পিছত 40 ৰে 140 কে বাজাব তিনিবাৰ 3 শূন্য গুণ 0 আৰু 7 3 গুণ 12 শূন্য আৰু 2 ইয়াৰ পিছত কি আৰু এটা শূন্য দিলো এবাৰ 40 ৰে 200 কে বাজাব 5 বাৰ 4 শূন্য গুণ 0 4 5 গুণ 20 আমি কি 40 ৰে এটো হৰণ কৰাৰ পিছত আমি आंसर কি পালো 82.35 আমি 3 এর যদি 4 নম্বৰটো যদি চাও 3 4 নম্বৰটো যদি চাও 329.4 হৰণ কিমান 0.04 আমি যদি চাও এটো দশমিকটো উঠাই দিলে কি হ'ব 329.4 এটা সংখ্যাৰ পিছত কি মানে দশমিকৰ পিছত এটা সংখ্যা আছে কিনে 10 হৰণ কিমান 04 এই দশমিকৰ পিছত দুটা সংখ্যা সেইকাৰণে কি 100 এতিয়া আমি 3294 divided by 10 পূৰণ দিলে কি এইটো ওপৰত যাব আৰু এইটো তলত আহি যাব মানে কি 100
আৰু ইয়াৰ পিছত আমি যদি চাওঁ এই যিটো 4 আছে 04 আছে ইয়াৰ 0 তো কি নাপাতিলে হৈ যায় এখানে কি অনলি 4 আহি গেলে 0 কোনো ভ্যালু নাই এখানে কি অনলি ইয়াত 4 ইয়াৰ পিছত এইটো শূন্য আৰু এইটো শূন্য কাটি গ'ল আমি যদি চাওঁ এতিয়া পাওঁ 4 ৰে যদি আমি এইটো যদি চাওঁ 3 to 9 4 ক 4 ৰে কিমান বাৰ যাব 3 to 9 4 ক 4 ৰে হৰণ নাযায় নগলে আমি এইটো কি হল এইটো আৰু এইটো যদি পূৰণ কৰো 3 to 9 4 আৰু 10 যদি পূৰণ কৰো কি শূন্যতা আহি গ'ল ডিভাইডেড বাই 4 তাহলে যদি আমি এইটো হৰণ কৰো 32940 4 रे যদি হরণ করো 4 रे 3 না যায় 32 কে এবার 8 বার